এইখনে হ'ল ধুবুৰী গৌৰীপুৰৰ ৰেল লাইনৰ ওপৰত থকা ফ্লাইঅভাৰ। এইটো নিউলি কনষ্ট্ৰাক্টেড হয়। আপোনালোকে চাওক কি ধুনীয়া বনাইছে, মানে কি ক'ম আৰু বহুত ধুনীয়া লাগিছে। এইটো গৌৰীপুৰত হয় আৰু ৰাইজৰ বাবে অতি সোনকালে মুকলি কৰি দিয়া হ'ব। তো আমি প্ৰথমৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই বাইকেৰে গৈ আছোঁ, চাওক মানে বঢ়িয়া বনাইছে। এইটো প্ৰায় 1 কিলোমিটাৰ মানৰ হয় এই ব্ৰিজটো, ৰেল লাইন কাম অভাৰ ব্ৰিজ ফ্লাইঅভাৰ। এইটো 1 কিলোমিটাৰ হয় আৰু এইটো 2 লেন হয়। তো আপোনালোকে চাব পাৰিব দুফালে মানে ৰেল লাইন আছে। তো আপোনালোকে ৰেল যোৱাও দৃশ্য দেখা পাব। তো চাওক মানে যিহেতু এইটো এতিয়াও ৰাইজৰ বাবে মুকলি কৰি দিয়া হোৱা নাই, সেইকাৰণে বন্ধ কৰি দিয়া আছে, আপোনালোকে দেখা পাইছে। তো সেইকাৰণে মই বাইকটো থৈ খোজকাঢ়ি আহিলোঁ। তো চাওক ইফালে ৰেল লাইনটো আছে। তো যেতিয়া আপুনি ট্ৰেফিক জামত পৰে তেতিয়া আপোনাৰ আধা ঘণ্টা সময় এনে যায়। এম্বুলেঞ্চো আহি ট্ৰেফিক জামত ফাঁচি যায়। তো ৰোগীৰ কাৰণে বহুত অসুবিধা হয়। সেইকাৰণে এই অভাৰ ব্ৰিজখন, এই ফ্লাইঅভাৰখন বনোৱা হৈছে। তো চাওক ধুনীয়া বনাইছে। ইফালে চাওক বঢ়িয়া, এইটো ৰাস্তাৰ মাজৰ পৰা ইফালে যে ৰেল লাইনটো দেখা পাইছে আপোনালোকে, আৰু তাৰ অপজিট ছাইডতো আছে। তো চাওক এইটো ভিউ। তো এইটো প্ৰায় 1 কিলোমিটাৰ মান দৈৰ্ঘ্যৰ হয়। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলেও ট্ৰেফিক লাইনত পৰে যেতিয়া এক্সাম থাকে। এক্সামৰ সময়ত বহুত অসুবিধা হয়, কাৰণ ট্ৰেফিক জামত ফাঁচি গ'লে মানে এক্সামৰ কাৰণে লেট হয়। তো আপোনালোকে এতিয়া মানে অপজিট ছাইডত চাব, ইয়াত মানে ইটা বনাই আছে মাটিৰে। আপোনালোকে জানে ইফালে যে বহুত ইটাৰ ৰূপ দিয়া হৈছে মাটিৰে। তাৰপিছত কাষতে আপোনালোকে জানে ইটাখন পুৰি মানে ফাইনেল ৰূপ দিয়া হয়, চিপনি ভাটাৰ ইটা বুলি কোৱা হয়। তো এইটো ধুবুৰীত আছে, বহুত আছে, আপোনালোকে জানেই। তাৰপিছত এইটো ছাইডৰ ভিউটো এতিয়া দেখাই আছোঁ আপোনালোকক। চাওক মানে বঢ়িয়া বনাইছে। এইটো ছাইডত চাওক, এই ইয়াতে ট্ৰেফিক জামটো লাগি থাকে, বহুত আধা ঘণ্টামান সময় যায়। তাৰপিছত এতিয়া চাওক আপোনালোকে এটা ট্ৰেইন যাব, অলপ দৃশ্য কেপচাৰ কৰিব পাৰিছোঁ। তো ফ্লাইঅভাৰখন কেনেকুৱা লাগিল আপোনালোকে জনাব, আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুবিধা কৰি দিব।